নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে সুপ্ৰভাত। বহুত দিনৰ পাছত মই পাকঘৰৰ পৰা আজি মই ভিডিঅ' এটা বনাব লৈছোঁ আৰু ৰাতিপুৱা আপোনালোক সকলোকে মোৰ লাল চাহ কাপৰ সৈতে আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাহ খোৱা হ'লনে বাৰু সকলোৰে? আজি মই চাহ কাপ হাতত লৈ আপোনালোকৰ লগত কথা পাতিব আহিছোঁ। বিহু বুলি বিহু ভিডিঅ' বনাই ভিডিঅ'য়ে দিয়া হ'ল আৰু বহুত দিন হ'ল পাকঘৰ বনোৱা ভিডিঅ' দিবই পৰা নাছিলোঁ। কাৰণে আজি মই কি বনাব লৈছোঁ আপোনালোক সকলোকে দেখুৱাইছোঁ। এয়া হ'ল কচু শাক আৰু কচু শাক মই মাছৰ মাথা দি বনাম বুলি ভাবিছোঁ। অকণমান জালুক আৰু মছলা পেষ্ট কৰি ৰাখিছোঁ আৰু এইফালে এয়া কঁঠালৰ মুচি কাটি থৈছোঁ। এয়া কঁঠালৰ মুচিটো মই আলু অকণমান দি বনাম, অকণমান গ্ৰেভিকৈ। এইটো মাংসৰ নিচিনা লাগে খাবলৈ, বহুত ভাল পাওঁ। আৰু এইখিনি হ'ল বিলাহী আৰু মচুৰ দাইল। এইকেইটা বাবৰি শাক। বাবৰি শাকৰ লগত অকণমান মাছ দি বনালে খাবলৈ বহুত সোৱাদ হয়। তেনেধৰণে বনাই খাইছেনে জনাবচোন দেই। আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি। বাই বাই।